নমস্কাৰ মই মজিদ বন্ধুসকল বলগতে চাওঁজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰেচন কাৰ্ডক লৈ বৃহৎ ঘোষণা অসম চৰকাৰৰ। ৰেচন কাৰ্ডক লৈ ৰাজ্যজুৰি চলিব জৰীপ। এতিয়াৰ পৰা চাৰিচকীয়া বাহন থকা পৰিয়ালে নাপাব ৰেচন কাৰ্ড। লগতে চৰকাৰী চাকৰি থকা পৰিয়ালে নাপাব ৰেচন কাৰ্ড। ইনকাম টেক্স দিয়া পৰিয়ালেও নাপাব ৰেচন কাৰ্ড। এই সন্দৰ্ভত প্ৰয়োজনীয় নিৰ্দেশনা জাৰি খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ। পৰৱৰ্তী খবৰ, পাছপৰ্ট থাকিলে আপুনি ভাৰতীয় নাগৰিক। নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপৰ্ট হ'ব বৈধ নথি। কেন্দ্ৰীয় চৰকাৰৰ মন্তব্যক এইবাৰ নাকচ কৰিলে ভাৰতীয় নিৰ্বাচন আয়োগে। ভাৰতত পাছপৰ্টক লৈ সৃষ্টি হোৱা এক বিতৰ্কই সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ বিদেশ মন্ত্ৰালয়ে পাছপৰ্ট সেৱা দিৱসৰ দিনা স্পষ্ট কৰি দিছিল যে ভাৰতীয় পাছপৰ্ট মূলতঃ বিদেশ ভ্ৰমণৰ বাবে ব্যৱহাৰ কৰা এটা দস্তাবেজহে। ই ভাৰতৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ চূড়ান্ত প্ৰমাণ নহয়। কেন্দ্ৰীয় চৰকাৰৰ এই মন্তব্য এনে এটা সময়ত আহিছিল যেতিয়া দেশত ভোটাৰ তালিকা সংশোধন প্ৰক্ৰিয়া, চমুকৈ SIR আৰু নাগৰিকত্বক লৈ বিভিন্ন বিতৰ্ক চলি আছিল। সাধাৰণতে দেশৰ বহু লোকে পাছপৰ্টক নিজৰ ভাৰতীয় নাগৰিকত্বৰ আটাইতকৈ শক্তিশালী প্ৰমাণ বুলি গণ্য কৰি আহিছিল। কিন্তু বিদেশ মন্ত্ৰালয়ৰ বিষয়াই জানিবলৈ দিয়ে যে পাছপৰ্ট কেৱল বিদেশ ভ্ৰমণ সহজ কৰিবলৈ আৰু বিদেশত নিজৰ ৰাষ্ট্ৰীয় পৰিচয় দাঙি ধৰিবলৈহে ব্যৱহাৰ কৰা হয়। ই ভাৰতৰ ভিতৰত নাগৰিকত্বৰ শেষ সিদ্ধান্ত ল'ব পৰা নথি নহয়। আৰু বিদেশ মন্ত্ৰালয়ৰ এই সিদ্ধান্তৰ মাজতে ভাৰতৰ নিৰ্বাচন আয়োগে এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰৰ এই মন্তব্যক এক প্ৰকাৰ নাকচ কৰিছে। নিৰ্বাচন আয়োগৰ বিষয়াসকলে স্পষ্ট কৰি দিছে যে ভোটাৰ তালিকা সংশোধন প্ৰক্ৰিয়াৰ অধীনত ভোটাৰসকলে নিজৰ যোগ্যতা প্ৰমাণ কৰিবলৈ যি 12টা বৈধ নথি ব্যৱহাৰ কৰিব পাৰে, তাৰ ভিতৰত ভাৰতীয় পাছপৰ্টকো অন্তৰ্ভুক্ত কৰা হৈছে। নিৰ্বাচন আয়োগৰ এই সিদ্ধান্তৰ পাছত এতিয়া ভোটাৰসকলে পাছপৰ্টৰ জৰিয়তেও নিজকে ভাৰতীয় নাগৰিক বুলি প্ৰমাণ কৰিব পাৰিব আৰু ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। আৰু এই গুৰুত্বপূৰ্ণ ভোটাৰ তালিকা সংশোধন প্ৰক্ৰিয়া অৰ্থাৎ SIRৰ কাম দেশৰ কেইবাখনো ৰাজ্যত অতি শীঘ্ৰেই আৰম্ভ হ'বলৈ গৈ আছে। এই ৰাজ্যসমূহৰ ভিতৰত অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, হাৰিয়ানা, ঝাৰখণ্ড, কৰ্ণাটক, মহাৰাষ্ট্ৰ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, উৰিষ্যা, পাঞ্জাৱ, ছিকিম, ত্ৰিপুৰা, তেলেংগানা আৰু উত্তৰাখণ্ড আদি অন্যতম ৰাজ্য। এই প্ৰক্ৰিয়া চলি থকাৰ সময়ত বুথ লেভেল অফিচাৰ অৰ্থাৎ BLOসকলে ঘৰে ঘৰে গৈ তথ্য পৰীক্ষা কৰিব। তেওঁলোকে মৃত ব্যক্তি, স্থানান্তৰিত হোৱা লোক আৰু এটা নামেৰে দুবাৰকৈ থকা ভোটাৰৰ নাম তালিকাৰ পৰা কৰ্তন কৰিব আৰু ইয়াৰ লগতে নতুনকৈ অহা যোগ্য ভোটাৰসকলৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰিব। পৰৱৰ্তী খবৰ, এতিয়াৰ পৰা চৰকাৰী হাস্পতালত নতুনকৈ জন্ম পোৱা প্ৰতিটো শিশুক 1 গ্ৰামকৈ সোণ দিব চৰকাৰে। তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিৰ এই বৃহৎ ঘোষণা। এতিয়াৰ পৰা নতুনকৈ জন্ম পোৱা প্ৰতিটো শিশুকে দিব 1 গ্ৰামকৈ সোণ। তামিলনাডুৰ প্ৰতিটো নৱজাতকে লাভ কৰিব 1 গ্ৰামকৈ সোণ। এই ঘোষণা কৰিলে তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে। মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ লৈয়েই প্ৰতিশ্ৰুতি পালন কৰিলে বিজয়ে। নিৰ্বাচনৰ পূৰ্বে জনতাক প্ৰতিশ্ৰুতি দিছিল যে তামিলনাডুৰ চৰকাৰী হাস্পতালত জন্ম পোৱা শিশুক দিব সোণ আৰু চৰকাৰী হাস্পতালত জন্মৰ হাৰ বৃদ্ধি কৰাৰ বাবে এই পদক্ষেপ হাতত লৈছে তামিলনাডু চৰকাৰে। এই আঁচনিখনৰ বাবে প্ৰতি বছৰে ধাৰ্য কৰা হৈছে 755.83 কোটি টকা। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, পদত্যাগ কৰক কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। দিল্লীত সংবাদমেল পাতি কেন্দ্ৰীয় চৰকাৰক কঠোৰ সমালোচনা APCCৰ সভাপতি গৌৰৱ গগৈৰ। দেশজুৰি চলি থকা ছাত্ৰ কি গুঞ্জ অভিযানৰ অংশ হিচাপে আজি নতুন দিল্লীত এক সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ নেতা তথা লোকসভাৰ সাংসদ গৌৰৱ গগৈয়ে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী উত্থাপন কৰে। সংবাদমেলত গৌৰৱ গগৈয়ে অভিযোগ কৰে যে
নৰেন্দ্ৰ মোদী চৰকাৰৰ শাসনকালত বাৰে বাৰে পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা আৰু শিক্ষা ব্যৱস্থাৰ কথিত পদ্ধতিগত ব্যৰ্থতাৰ বাবে লাখ লাখ শিক্ষাৰ্থীৰ ভৱিষ্যত সংকটৰ সন্মুখীন হৈছে। তেওঁ লগতে উল্লেখ কৰে যে পৰীক্ষা কেলেংকাৰী আৰু প্ৰশ্নকাকত ফাদিলৰ ঘটনাই কেৱল শিক্ষাৰ্থীসকলক নহয়, অভিভাৱকসকলকো গভীৰ হতাশাৰ মাজলৈ ঠেলি দিছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে এই সমগ্ৰ পৰিস্থিতিৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু শিক্ষা মন্ত্ৰালয়ৰ দায়িত্বত থকা ধৰ্মেন্দ্ৰ প্ৰধানক জগৰীয়া কৰি পদত্যাগৰ দাবী জনায়। গৌৰৱ গগৈয়ে লগতে কয় যে শিক্ষাৰ্থীৰ অধিকাৰ, পৰীক্ষা ব্যৱস্থাৰ স্বচ্ছতা আৰু ভৱিষ্যত সুৰক্ষাৰ দাবীত কংগ্ৰেছে দেশৰ যুৱ সমাজ আৰু অভিভাৱকসকলৰ সৈতে সংগ্ৰাম অব্যাহত ৰাখিব। পৰৱৰ্তী খবৰ, দেশৰ কোটি কোটি বেংকৰ গ্ৰাহকলৈ জৰুৰী খবৰ। এতিয়াৰ পৰা অনলাইন প্ৰবঞ্চনাৰ বলি হ'লে বা আপোনাৰ বেংক একাউণ্টৰ পৰা টকা সৰলকি হ'লে 25,000 টকা পৰ্যন্ত আপুনি লাভ কৰিব জৰিমনা। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ঐতিহাসিক পদক্ষেপ। এতিয়ালৈকে চাইবাৰ জালিয়াতিৰ বলি হোৱা লোকসকলৰ এটা ডাঙৰ চিন্তা আছিল যে একাউণ্টৰ পৰা টকা নোহোৱা হৈ গ'লে সেই ধন ঘূৰাই পোৱাটো প্ৰায় অসম্ভৱ। ভুৱা KYC আপডেট, ফিচিং লিংক বা মোবাইলত কোনো ক্ষতিকাৰক এপ ডাউনলোড কৰা, অজানিতে ভুল ক্লিকৰ বাবে বেংক একাউণ্ট নিমিষতে খালী হৈ যায় আৰু তাৰ পিছত বেংকত দৌৰা-দৌৰি কৰি দিনৰ পিছত দিন তদন্তৰ অন্তত হতাশ হৈ পৰাটো এখন বাস্তৱিক ছবি। কিন্তু এতিয়া ভাৰতীয় ৰিজাৰ্ভ বেংকে এই চিনাকি ছবিখন সম্পূৰ্ণৰূপে সলনি কৰিবলৈ ওলাইছে। ডিজিটেল পেমেণ্ট জালিয়াতিৰ বলি হোৱা সাধাৰণ গ্ৰাহকক সকাহ দিয়াৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে। RBIৰ নতুন কাঠামো অনুসৰি অনলাইন জালিয়াতিৰ বলি হোৱা গ্ৰাহকে এতিয়া 25,000 টকা পৰ্যন্ত ক্ষতিপূৰণ বা ৰিফাণ্ড লাভ কৰিব পাৰিব। একে সময়তে বাণিজ্যিক বেংকসমূহৰ জালিয়াতি ৰোধ কৰিবলৈ আভ্যন্তৰীণ সুৰক্ষা আৰু বিপদ ব্যৱস্থাপনা কটকটীয়া কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই নতুন নিয়ম 2027 চনৰ 1 জানুৱাৰীৰ পৰা সমগ্ৰ দেশতে কাৰ্যকৰী হ'ব। এই টকা কেনেকৈ পাব, চৰ্তবোৰ কি জানি লওঁ আহক। অকৰ্তৃত্বশীল ডিজিটেল লেনদেন বা জালিয়াতিৰ ক্ষেত্ৰত গ্ৰাহকে তেওঁলোকৰ ধন ঘূৰাই পোৱাৰ বাবে ৰিজাৰ্ভ বেংকে এক স্পষ্ট আৰু নিৰ্দিষ্ট পথ সৃষ্টি কৰিছে। নতুন নিয়ম অনুসৰি যদি কোনো গ্ৰাহক অনলাইন জালিয়াতিৰ বলি হয় তেন্তে তেওঁৰ দৃষ্টিগোচৰ হোৱাৰ 5 দিনৰ ভিতৰত সংশ্লিষ্ট বেংকক অৱগত কৰিব লাগিব। যদি এই নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত জালিয়াতিৰ প্ৰতিবেদন দাখিল কৰা হয় তেন্তে তদন্তৰ প্ৰতিবেদন আৰু চৰ্ত সাপেক্ষে গ্ৰাহকে 25,000 টকা পৰ্যন্ত ক্ষতিপূৰণৰ অধিকাৰী হ'ব। সহজ ভাষাত ক'বলৈ গ'লে UPI, ইণ্টাৰনেট বেংকিং আৰু মোবাইল লেনদেনৰ ব্যাপক বৃদ্ধিৰ লগে লগে দেশৰ নিয়ন্ত্ৰক কৰ্তৃপক্ষই প্ৰতাৰিত গ্ৰাহকক অকলে এৰি দিব বিচৰা নাই। পৰৱৰ্তী খবৰ, ৰন্ধন গেছৰ চিলিণ্ডাৰক লৈ ভাল খবৰ। দেশত এতিয়াৰ পৰা নিয়মীয়া হ'ব বাণিজ্যিক ৰন্ধন গেছৰ যোগান। দেশবাসীলৈ এটা ভাল খবৰ। পশ্চিম এছিয়াত শেহতীয়াকৈ সৃষ্টি হোৱা সংকটকালীন পৰিস্থিতিৰ ফলত দেশত LPG যোগান ব্যৱস্থাপনাৰ ক্ষেত্ৰত সাময়িকভাৱে গ্ৰহণ কৰা কেতবোৰ নিয়ন্ত্ৰণমূলক ব্যৱস্থাৰ পুনৰ পৰ্যালোচনা কৰা হৈছে। এই পৰ্যালোচনাৰ পাছত ভাৰত চৰকাৰে বাণিজ্যিক ৰন্ধন গেছৰ যোগান পূৰ্বৰ স্তৰলৈ ঘূৰাই অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰী সূত্ৰই জনোৱা মতে বাণিজ্যিক ব্যৱহাৰৰ বাবে থকা LPG চিলিণ্ডাৰৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাসমূহ প্ৰত্যাহাৰ কৰা হৈছে। ফলত হোটেল, ৰেষ্টুৰেণ্ট, খাদ্য প্ৰস্তুতকাৰী প্ৰতিষ্ঠান আৰু অন্যান্য বাণিজ্যিক গ্ৰাহকে পুনৰ পূৰ্বৰ দৰে LPG চিলিণ্ডাৰ লাভ কৰিব পাৰিব। পৰৱৰ্তী খবৰ, দেশৰ সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাৰ। 1 জুলাইৰ পৰা বৃদ্ধি পাব পাছপৰ্টৰ মাচুল। তৎকাল পাছপৰ্টৰ বাবে ভৰিব লাগিব 5,000 টকা পৰ্যন্ত। কেন্দ্ৰীয় চৰকাৰে প্ৰায় 14 বছৰৰ পাছত প্ৰথমবাৰৰ বাবে পাছপৰ্টৰ মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অহা 1 জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ সাধাৰণ পাছপৰ্টৰ বাবে এতিয়াৰ পৰা 2,500 টকা আৰু তৎকাল পাছপৰ্টৰ বাবে 5,000 টকা আদায় দিব লাগিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পাছপৰ্ট কেৱল ভ্ৰমণৰ এক নথি আৰু ই ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণপত্ৰ নহয় বুলি স্পষ্ট কৰাৰ এদিন পাছতে এই নতুন নিৰীখ ঘোষণা কৰা হৈছে। এই নতুন নিৰীখ অনুসৰি 18 বছৰ বা তাতকৈ অধিক বয়সৰ আবেদনকাৰীৰ বাবে 34 পৃষ্ঠাৰ নতুন পাছপৰ্ট বা ইয়াৰ নৱীকৰণৰ বাবে
সাধাৰণ শিতানত 2500 টকা খৰচ হ'ব, যিটো বৰ্তমান 1500 টকা আছিল। আনহাতে তৎকাল মাচুল 3500 টকাৰ পৰা 5000 টকালৈ বৃদ্ধি কৰা হৈছে। একেদৰে 60 পৃষ্ঠা পাছপৰ্টৰ মাচুল সাধাৰণ শিতানত 2000 টকাৰ পৰা 3500 টকালৈ আৰু তৎকাল শিতানত 4000 টকাৰ পৰা 6000 টকালৈ বৃদ্ধি কৰা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা এই নতুন মাচুল গাঁথনি হৈছে 2012 চনৰ পিছত কৰা প্ৰথমটো বৃহৎ পৰিৱৰ্তন। আৰু লগতে হেৰুৱা বা বেয়া হোৱা পাছপৰ্টৰ সলনি নতুন পাছপৰ্ট বিচাৰিলে আবেদনকাৰীয়ে এতিয়া অধিক ধন ভৰিব লাগিব। সাধাৰণ শিতানত 34 পৃষ্ঠা পাছপৰ্টৰ সলনি নতুন পাছপৰ্টৰ বাবে 5000 টকা আৰু তৎকালত 7500 টকা দিব লাগিব। আনহাতে 60 পৃষ্ঠা পাছপৰ্টৰ বাবে ক্ৰমে 6000 টকা আৰু 8500 টকা খৰচ হ'ব তৎকালীনভাৱে আবেদন কৰিলে। ইয়াৰ উপৰিও 18 বছৰৰ তলৰ আবেদনকাৰীৰ বাবে 34 পৃষ্ঠা নতুন বা নৱীকৰণ কৰা পাছপৰ্টৰ বাবে সাধাৰণ শিতানত 1750 টকা আৰু তৎকালত 4250 টকা নিৰ্ধাৰণ কৰা হৈছে। নাবালকৰ হেৰুৱা বা বেয়া হোৱা পাছপৰ্টৰ বাবে সাধাৰণতে 4250 টকা আৰু তৎকালত 6750 টকা দিব লাগিব আদায়। দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে 1 জুলাই বা তাৰ পিছত দাখিল কৰা সকলো পাছপৰ্টৰ আবেদনৰ ক্ষেত্ৰত এই নতুন মাচুল প্ৰযোজ্য হ'ব। ভাৰতৰ ভিতৰত জৰুৰীকালীন প্ৰমাণপত্ৰসমূহ বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব যদিও বিদেশত থকা আবেদনকাৰীয়ে ইয়াৰ বাবে 15 মাৰ্কিন ডলাৰ দিব লাগিব। পৰিচয় পত্ৰৰ বাবে ভাৰতত 1000 টকা আৰু বিদেশত 50 ডলাৰ খৰচ হ'ব। পুলিচ ক্লিয়াৰেন্স চাৰ্টিফিকেট, সাৰেণ্ডাৰ চাৰ্টিফিকেট আৰু পাছপৰ্ট সম্পৰ্কীয় অন্যান্য প্ৰমাণপত্ৰৰ মাচুল ভাৰতত 750 টকা আৰু বিদেশত 40 ডলাৰ নিৰ্ধাৰণ কৰা হৈছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে 2012 চনত পাছপৰ্টৰ মাচুল অন্তিমবাৰৰ বাবে সংশোধন কৰি সাধাৰণ পাছপৰ্টৰ মাচুল 1000 টকাৰ পৰা 1500 টকালৈ বৃদ্ধি কৰা হৈছিল।